আপোনাৰ সব সম্পত্তি থাকিলেও আপুনি যদি কৃষ্ণ কথা নুশুনে আপোনাৰ অমংগলৰ পৰা আমি কোনেও হাত সাৰিব নোৱাৰোঁ সুমংগলে অমংগল জানা কৃষ্ণ বিনে অমংগলে সুমংগল কৃষ্ণৰ কীৰ্তনে আমি প্ৰত্যেক সমাজে প্ৰত্যেকখন ঘৰতে ল'ৰা ছোৱালীৰ জন্মদিন আপোনালোকে ভাগৱত পাঠৰ দ্বাৰা অনুষ্ঠিত কৰক পশ্চিমীয়া সংস্কৃতিটো এৰক বেলুন ফুলাই কেক বনাই নামটো লিখি মমডাল ফু মাৰি নুমাই কটাৰীয়ে আকৌ তাৰ নামটোকে কাটি খাবলৈ দিয়া যিটো অপসংস্কৃতি আমাৰ সমাজত চলি আছে সেইটো আপোনালোকে এৰক কাৰণ আমাৰ মৰা মানুহৰ শ্ৰদ্ধাঞ্জলি জনাবলৈ ধূপ ধূনা বন্তি জ্বলাই লয় কিন্তু আমি জীয়া মানুহৰ ল'ৰা ছোৱালীকেইটাৰ জন্মদিন পাতোতে জ্বলা মমডাল ফু মাৰি নুমাই লয় আৰু তাৰ নামটো লিখি তাকে কাটি খাবলৈ দিয়ে এইবিলাক অপসংস্কৃতি পশ্চিমীয়া সংস্কৃতি এৰি গুৰুজনাৰ সংস্কৃতিয়ে আপুনি যদি জন্মদিন পাতি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ যদি সেই ল'ৰাটো বা ছোৱালীজনীক তেওঁৰ জীৱন্ত অৱস্থাত শুনাই দিব পাৰে তেওঁ পৰীক্ষিতৰ দৰে গতি পাব তেওঁ সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধু সৰ্বগুণাকৰ হ'ব ভক্তি পথত আগুৱাই যাব শান্তি প্ৰতিষ্ঠা হ'ব গতিকে এই মহাপুৰুষৰ আদৰ্শৰে যাতে আমি লৈ যাব পাৰোঁ এতিয়া শুকদেৱে আহি মৃত্যুমুখী পৰীক্ষিত 7 দিন সময় আছে তাক আনি এই ৰাজসুই যজ্ঞৰ সম্পৰ্কে উল্লেখ কৰি পেলাই কৈছে কি বুলি কৈছে অনেক ৰাজাৰ হৈ আছে বন্দী কৰি তাক যেনিবাক যজ্ঞ কৰিতে নপাৰি যে যুধিষ্ঠিৰে এটা কথা গম পাইছে যে জৰাসন্ধই 18 বাৰ স্বয়ং ভগৱন্ত কৃষ্ণক মানে পৰাভূত কৰিছে জৰাসন্ধৰ ভয়ত কৃষ্ণই সুৰক্ষাৰ কাৰণে সাগৰৰ মাজত দ্বাৰকা নগৰ প্ৰতিষ্ঠা কৰিছে গতিকে এইহেন বীৰক যদি বধ কৰিব পৰা নাযায় তেতিয়া ৰাজসুই যজ্ঞ কৰাটো কেতিয়াও সম্ভৱ নহ'ব এই কথাটো শুকে পৰীক্ষিতক কৈ আছে মৃত্যুমুখী পৰীক্ষিতক আৰু এই কথাটো যুধিষ্ঠিৰৰ ভাৱনাৰ কথা কৈ আছে মূৰ মহা ইষ্ট কৃষ্ণ বিনে আন নাই এহি চিন্তি মাধৱক কুচিলা বিনাই যে মোৰ ইষ্ট দেৱতা কৃষ্ণ বিনে আৰু দ্বিতীয় নাই সেইকাৰণে যুধিষ্ঠিৰে পুনৰ তেওঁ সুধিছে যুধিষ্ঠিৰ বদতি শুনিও কৃষ্ণ দেও জৰাখণ্ড সদৃশ দুৰ্জন নাহি দেও যে জৰাখণ্ডৰ দৰে এজন দুৰ্জন বীৰত্বপূৰ্ণ ৰজা আৰু দ্বিতীয় নাই কিনো বীৰ্য পৰাক্ৰম কৰি কহিব তাহাৰ কিবা তপ বলে ভৈল হেন অনিবাৰ যে কি তপস্যাৰ বলত তেওঁ এনেকৈ দুৰ্জেয় ৰূপে তোমাক মানে পৰাভূত কৰিবলৈ সক্ষম হৈছে এই কথা মই জানিব বিচাৰোঁ তোমাক দিলে কধাৰ বহুতৰ বাৰ জিনিলো যাদৱ বুলি কৰে অহংকাৰ যে ভগৱন্তকো পৰাভূত কৰা বুলি তেওঁ গৌৰৱ কৰিব বিচাৰে প্ৰচণ্ড অগণি তুমি দুৰ্জনজনৰ জৰাখণ্ড নৃপতি পতংগ সমসৰ গতিকে তোমাৰ তুলনাত জৰাখণ্ডটো এটা পতংগৰ সদৃশ তথাপি তোমাক পৰি নভৈল জগধ ইহাক সুমৰি মূৰ নখণ্ডেষ্ট বল তেনে এটা পতংগই তোমাৰ দৰে একুৰা জুইটো তেওঁ বিধ্বস্ত হোৱা নাই তেওঁ বিনাশ হোৱা নাই এই কথাহে মই জানি মই নিজে স্তম্ভিত হৈছোঁ আৰু তোমাৰ পৰা এই বিষয়ে মই জানিব বিচাৰিছোঁ কহিও কৰোণাময় ইহাক সম্প্ৰতি কি মতে জিনিব জৰাখণ্ড মন্দমতি এতিয়া উপায় এটা দিয়া যে আমি কি উপায়েৰে জৰাখণ্ডক বধ কৰি ৰাজসুই যজ্ঞ সম্পন্ন কৰিব পাৰিম কৃষ্ণ নিগদতি সাধু শুনা যুধিষ্ঠিৰ যেন মতে উপজিল জৰাখণ্ডবী তুমি তেওঁৰ জন্ম কাহিনীটো শুনি লোৱা যুধিষ্ঠিৰ যে জৰাখণ্ডক এনেকৈ জন্ম ললে এই বিষয়ে তুমি শুনা অনেক বিগ্ৰহ সিটো কৰিলে আমাক নবধিলো যিহেতু শুনিও কহোঁ তাক তেওঁ বহুতবাৰ মোক পৰাভূত কৰা স্বত্তেও মই কিয় তেওঁক বধ কৰা নাই সেই বিষয়েও শুনা বৃহদত্ত নামে ৰাজা মগধৰ প্ৰতি সৰ্বগুণে যুগুত আছিল মহামতি যে মগধ ৰজাৰ বৃহদত্ত নামৰ ৰজাজন সৰ্বগুণৰ সম্পন্ন এজন মহান লোক আছিল কাশী নৃপতিক দুই যমজাক কুমাৰী সৰ্বগুণৱতী দুই পৰম সুন্দৰী কাশী ৰজাৰ দুগৰাকী যমজাক কুমাৰী সৰ্বগুণৱতী তেওঁলোক দুইজনে সৰ্বগুণৰ অধিকাৰী বিধিমতে দুইকো বিহাইলন্ত বৃহদত
কৰিলা প্ৰতিজ্ঞা ৰাজা ভাৰ্যাৰ স্নেহত, যে তেওঁলোক দুইজনীকে বিয়া পতাৰ সময়ত তেওঁ প্ৰতিজ্ঞা কৰিছিলে বৃহততে কি বুলি, দুয়ো বাহিনীত প্ৰৱৰ্তিবো সমভাৱে সেইমতে কটুকালত নীলন্ত উৎসৱে, যে বৃহদত্তৰ ওচৰত তেওঁ প্ৰতিজ্ঞা কৰিছিল যে মই তোমাৰ দুইজনী ছোৱালী যদিও বিয়া পাতিছোঁ, মই কাকো মানে ভাল বেয়া কৈ নাচাওঁ, দুইজনীকে মই সমান চকুৰে চাম, সমানভাৱে দুইজনীৰ ওপৰত মোৰ মৰম চেনেহ অটুট থাকিব, এই বুলি তেওঁ প্ৰতিজ্ঞা কৰি পেলাই দুইজনী যমজ কন্যাক বিয়া কৰাইছিল। যেতিক্ষণে বসি থাকে সভাৰ মধ্যত দুয়োপাশে দুয়ো ভাৰ্যা থাকন্ত লগত, তেওঁ ৰাজসভাত থাকোঁতে দুফালে দুজনী লগত লৈ তেওঁ ৰাজসভা পৰিচালনা কৰিছিল। বিষয় সুখত মগ্ন ভৈল মহিপতি, যোৱা কাল বহি গৈল নভৈল সন্ততি। এনেধৰণে দুয়োজনীৰ লগতে বৈবাহিক জীৱন যাপন কৰা স্বত্তেও বৃদ্ধ পৰ্যন্ত তেওঁ কোনো ল'ৰা ছোৱালী জন্ম নহ'ল। পুত্ৰ কামে নানাবিধ দেৱক যজিলা, একোমতে বংশধৰ পুত্ৰক নপাইলা। তেওঁ পুত্ৰৰ কামনাৰে ৰজাই বহুত দেৱতাক ভজনা কৰিলে, কিন্তু তেওঁ মনৰ কামনা পূৰণ নহ'ল। এইখিনিকে আমাক কাহিনী আকাৰে কৈছে। ইয়াৰ মাজেদি আমাক কি ক'ব আমি পিছত আলোচনা কৰিম। এতিয়া পৰৱৰ্তী পদে কি ক'ব আমি আকৌ পুনৰ পদবন্ধে আলোচনা কৰিম।